দবাপিটা বৰষুণত ওলাইছোঁ গুৱাহাটীলৈ আৰু যিহেতু ট্ৰেনেৰে যাম ফাইনেলি পালোহি ট্ৰেইন ষ্টেচন আৰু ট্ৰেইন ষ্টেচনখন বৰষুণৰ বতৰত চাওকচোন কিমান ধুনীয়া চাফা হৈ আছে আৰু ট্ৰেইনখনত উঠিছিলোঁ আজি ট্ৰেইনখনত ছিট নাই কিবাকৈ এটা ছিট উলিয়াই ধুনীয়াকৈ বহি ল'লোঁ আৰু মালিগাঁও ষ্টেচন পালোহে টেকনিকেল ইছ্যু বুলি ট্ৰেইনখন নচলা হ'ল তাৰ কাৰণে বেলেগ এখন ট্ৰেইনত আমাক পঠাই দিলে মানে সেইখন ট্ৰেইন নিজে ধৰি পিনে আমি পালোহি গুৱাহাটী আৰু গুৱাহাটীত মই সকলোবোৰ কাম কাজ কৰি আকৌ ৰিটাৰ্ণ হ'লোঁ ঘৰলৈ বুলি আজি ভাবিলোঁ যে আপোনালোকক অকণমান ট্ৰেইনৰ ভিডিঅ' কৰোঁ মানে ট্ৰেইনত যিহেতু মই অকলে যাওঁ তাৰ কাৰণে ধুনীয়াকৈ অকণমান এটা ভিডিঅ' বনালোঁ আৰু ট্ৰেইন ষ্টেচনৰ ছাইডত থকা মানুহবিলাকৰ চাওকচোন অৱস্থা বৰষুণ দিলে কেনেকুৱা অৱস্থা হৈ যায় আৰু এইখনে হ'ল দীপৰ বিলত অকণমান ধুনীয়াকৈ এনজয় কৰি মই ঘৰলৈ আহি আছোঁ আৰু ৰাস্তাত আহোঁতে যিহেতু মানে ডব্বাটো খালী আছিল তাৰ কাৰণে চুলি তুলি মেলি পূৰা নিজৰ ডব্বা হিচাপে একদম মানে কিবা কৰি আছোঁ তো এতিয়া চিটত বহি বৰিং হৈ কি কৰিম কি নকৰিম ইফালে সিফালে ভিডিঅ' বনাওঁতে লাগি গ'লোঁ মোবাইলটো ক'তহে থৈ দিছোঁ কিবাকৈ যদি পৰি গ'ল হয় মানে গম পালোঁ হয় আৰু এতিয়া পালোহি মই বকো আজিলৈ বাই বাই